এয়া আমি তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা বেচৰকাৰী এম্বুলেন্স সন্থাৰ তৰফৰ পৰা আমি বান সাহায্য লৈ ওলাইছো শিৱসাগৰলৈ। এয়া আমি সকলো সতীৰ্থবৃন্দ আগবাঢ়িছো। এয়া আমাৰ দ্বিতীয়খন গাড়ী। আগৰ ট্ৰাকখনত ফুল মাল গৈছে। এখন দ্বিতীয়খন গাড়ী। ইয়াৰ পিছৰখন আমাৰ ৩ নম্বৰখন গাড়ী। আৰু গৈ শিৱসাগৰত আমি দুখন গাড়ী লগ হ'ম। সকলো একেলগে ওলাই আহিছো বানপীড়িতসকলক অকণমান সহায় সহযোগ কৰিবলৈ। সকলো অসমবাসী ওলাই আহক। সকলোকে শুভৰাত্ৰি প্ৰথমে জনাই লৈছো, কাৰণ আমি আজি অলপ দেৰি হৈছে। আমি তেজপুৰ মেডিকেল কলেজ বেচৰকাৰী এম্বুলেন্স সন্থাৰ উদ্যোগত বান সাহায্য আগবঢ়াব যাম শিৱসাগৰত। আমি জুবিন দেশৰ মানুহ, জুবিন দাৰ আদৰ্শৰে আগুৱাই যাম বুলি ভাবিছো। জয় আই অসম। এয়া আমি ৰাইজে দিয়া বা আমাৰ নিজৰ গাঁঠিৰ ধনেৰে আগবঢ়াইছো সকলোকে। আৰু আমাৰ বস্তু আহি আছে। এয়া আমাৰ চিংদা। যি লাগতিয়াল বস্তু আমি সকলো লৈ লৈছো। আৰু আহি আছে গাড়ীত আমাৰ। ইতিমধ্যে আমি যিখন গাড়ী লৈ যাম সেইখন গাড়ী আহি পোৱা নাই। সকলো বস্তু এতিয়া আমি ভাগে ভাগে ভগাই ল'ম। ভগাই চব কেৰি বেগত উঠাই ল'ম। চব লৈ লৈছো। আৰু যদি কোনোবাই কিবা আগবঢ়াম বুলি ভাবিছে, তেন্তে তেজপুৰ মেডিকেল কলেজৰ যি কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা আৰোগ্য ভৱন আছে, তাৰ সন্মুখত আহি আমাৰ এম্বুলেন্সৰ যিকোনো এজনক যোগাযোগ কৰকহি। আহক সকলো আমি আগবাঢ়ি যাওঁ। যিহেতু আমি জুবিন দেশৰ মানুহ, জুবিন দাৰ আদৰ্শৰে আগবাঢ়িম বুলি আগবাঢ়িছো। গতিকে সকলো আহক ইয়াতে। বৰ্তমানে আমি জখলাবন্ধাত এতিয়া কাপোৰ লৈ আছো, গামোচা আৰু বেড কভাৰ লৈ আছো। আৰু ইফালে আমাৰ ট্ৰাকত পানী লোড হৈ আছে জখলাবন্ধাত। পানী আৰু গাখীৰ লোড হৈছে। আপোনালোকৰ দোকানখনৰ নাম কি? চৌধুৰী ষ্ট'ৰ। জখলাবন্ধা চৌধুৰী ষ্ট'ৰত তেওঁলোকে একদম নিম্নতম মূল্যত দিছে। তেওঁলোকে যিটো ৰেটত কিনি আনিছে তাৰ পৰা 10 টকা কমত দিছে সকলোকে। আহক। জখলাবন্ধা আপোনাৰ টাউনতে আছে, আহিব পাৰে সকলো। চাদৰ আহিছে, ভালেখিনি আহিছে। প্ৰায় মানে 300 ঘৰ মানুহৰ কাপোৰ আহি গৈছে। পিন্ধিব পৰা কাপোৰ লৈ আহিছে। আপোনালোকৰ যিটো বস্তু ইয়াত নচলে সেইটো বস্তু আমাৰ মানে কি হয়, যদি কোনোবা বস্তু কমাই ধৰক একদম ঠিক হৈ যাব। কমাই ধৰক আপোনাৰ চাদৰ দিছে আপোনালোকে, তেওঁলোকে 50 টকা ৰেট কৈছে। একদম আপোনালোকে যদি কাপোৰ নিবলৈ বিচাৰে, বান সাহায্যৰ যিসকল লোক আছে তেওঁলোকক আগবঢ়াব যদি বিচাৰিছে, আপোনালোক আহক।
জখলাবন্ধা চৌধুৰী ষ্ট'ৰত আহক। জখলাবন্ধা মেইন টাউনত আছে। একদম নিম্নতম মূল্যত দিছে তেওঁলোকে। হয়তো তেওঁলোকৰ কিনা দামো পৰা নাই, কাৰণ কাপোৰৰ দোকান আমাৰো আছে, আমিও জানো। আহিব, ইয়াত আহিব। এয়াই হৈছে অসমবাসীৰ মানৱতাৰ পৰিচয়। আহিব আপোনালোক ইয়াত। শিৱসাগৰলৈ গাড়ী গৈ আছে। মাল লোড কৰি এতিয়া জখলাবন্ধাৰ পৰা ওলাইছো আমি। আপোনাৰ মহিলাৰ কাৰণে লোৱা হৈছে আপোনাৰ গামোচা, বেড কভাৰ, চাদৰ লোৱা হৈছে, মেখেলা লোৱা হৈছে, সৰু ছোৱালীবোৰৰ বাবে কুৰ্তা এইবিলাক লোৱা হৈছে, চাদৰ, সৰু পোৱালি কাপোৰবোৰ লোৱা হৈছে। হোটেলত নাই, ঘৰৰ ফালে আছিলো, কোৱাচোন। এসপ্তাহমান নহ'ব। ইতিমধ্যে আমাৰ ইয়াত কাপোৰ লোৱা হৈ গৈছে। আমি এতিয়া শিৱসাগৰলৈ বোলে ৰাওনা হ'ম, আৰু বাটত যদি কিবা প্ৰয়োজনীয় বস্তু সামগ্ৰী থাকে তেন্তে আমি সেই সামগ্ৰীবোৰ লৈ ল'ম। এই বিপণীখনৰ স্বত্বাধিকাৰীজন আমাৰ সন্মুখত আহিছে। স্বত্বাধিকাৰীজনৰ লগত দুআষাৰ কথা পাতো আমি। দাদা আহকচোন। মোৰ নাম মনীষ জৈন। এই আমাৰ জখলাবন্ধা নগাঁও ডিষ্ট্ৰিক্ট পৰে, আৰু শিৱসাগৰৰ কাৰণে মানে আমি দি আছোঁ, হেল্প কৰি আছোঁ। নাই নাই, কিনা নপৰা, কিন্তু মানে যোনটো মানে হেৰি হয় চবৰ কাৰণে, যোনটো মানে উপযুক্ত হয়, ৰাজ্যৰ কাম আছে, এইটো চবে মিলি কৰিব লাগে, মই সেইটোৱে জানো। আৰু গৌৰৱান্বিত ফিল কৰোঁ যে আপোনালোকে আহিছে আৰু সেইটো কাম কৰিছে, বহুত ভাল কথা। আপোনালৈ ধন্যবাদ থাকিলে। আহিব, জখলাবন্ধা টাউনতে আছে। ষ্ট'ৰখনৰ নামটো কওকচোন। ভগিনা ক্লথ ষ্ট'ৰ। আহিব আপোনালোকে। আমাৰ গবে দিছে, কেৰাহীত খাইছে, চাওক দুইটা কেৰাহী চপাই লৈছে। এইটো গবে চাই লওক, চাওঁ গবে চাওঁ, চাওক দেখিছে।
এয়াই আমাৰ ল'ৰা মানুহৰ জীৱন চাই লওক। আমি কিন্তু বেলেগৰ কাৰণে পৰি মৰোঁ, আমাৰ কথা বেলেগে বুজি নাপায়। এয়া আমাৰ দীপক, এয়াই আমাৰ মতা মানুহৰ জীৱন চাই লওক। মানুহ ঘৰত শুৱে, আমি এতিয়া চাওক ৰাস্তাত শুব লগা হৈছোঁ। এয়া ৰাস্তাত খিচিৰি বনাই খাইছোঁ চাওক। এইটো গবে দিছে, গবে কেৰাহীত খাইছোঁ চাওক। এয়া ইতিমধ্যে আমি শিৱসাগৰ টাউনত আহি উপস্থিত হৈছোহি। এয়া শিৱসাগৰ টাউনৰ পৰিৱেশ আমি সকলোকে দেখাই যাম। এয়া শিৱসাগৰ টাউনৰ পৰিৱেশ চাওক, কেন্দ্ৰীয় কাৰাগাৰ, কাৰখানা শিৱসাগৰ। এয়া চাওক, লাহে লাহে যাবা। এয়া শিৱসাগৰৰ টাউনৰ পৰিৱেশ, এয়া চাওক দোকান পোহৰবোৰ সকলো পানীৰ তলত ডুব গৈ আছে। এয়া চাওক, মানুহে এয়া দৰ্জা খুলিব পৰা নাই, দোকানৰ চাট খুলিব পৰা নাই, চাওকচোন কিমান অসুবিধাৰ সন্মুখীন হৈছে। গোটেই শিৱসাগৰ টাউনখন আপোনাৰ জলমগ্ন হৈ পৰিছে। আহক, আমি যিহেতু জুবিন দেশৰ মানুহ, জুবিনদাৰ আদৰ্শৰে আমি শিৱসাগৰবাসীক অকণমান সহায়ৰ হাত আগবঢ়াওঁ আমি সকলোৱে। ভিডিঅ' কল কৰিলে আকৌ দাদা এটাত লাগে, আকৌ ফোন কৰিলে লাগে।